আৰু গাইছ এই সাই বাবা যিটো মন্দিৰ হয় এইটো মানে নৰ্থ ইষ্টৰ আমাৰ গোটেই নৰ্থ ইষ্টৰ ফাৰ্ষ্ট এইটোৱে সাই বাবা মন্দিৰ হাইষ্ট পলিউটেড প্লেচ হয় এইখিনি জেগাতে মানে হাইষ্ট পলিউশ্যন হয় গাইছ মে বি জ্যাদা হতা তো বৰ্ণিহাট গৈ আছোঁ বৰ্ণিহাট গাইছ মেঘালয় গৈ আছোঁ এতিয়া মেঘালয়ৰ বৰ্ণিহাট গৈ আছোঁ এটা সাই বাবা টেম্পল আছে তো ভাবিলোঁ সাই বাবা টেম্পলটোতো বহুত দিন মানে যাম বুলি ভাবি আছিলোঁ আগে পিছে গৈ পোৱা নাই সাই বাবা টেম্পলত মানে দৰ্শন ল'বৰ কাৰণে বহুত বেছি ইচ্ছা আছিল শ্বিলং যাওঁ মেঘালয় যাওঁ তেতিয়া মানে সেই সাই বাবা টেম্পলটো ৰাস্তাতে দেখা পাই যাওঁ এনেকৈ যোৰাবাটৰ পৰা যদি মেঘালয় যাওঁ মেঘালয় গ'লে লেফ্টত মানে দেখা পাওঁ তো ভাবিলোঁ সেই সাই বাবা টেম্পলটো আজি মই আকৌ নেক্সট যিহেতু টাইম আজি গাইছ বহুত টাইম হৈ পাই আছোঁ তো সেই সাই বাবা টেম্পলটো দৰ্শন ল'ব গৈ আছোঁ যোৰাবাট আহি পালোঁ গাইছ যোৰাবাট ফাইনেলি গাইছ GS ৰোড উঠিলোঁ মানে GS ৰোড গুৱাহাটী টু শ্বিলং আপোনালোকে যে বিয়াৰ বা মদ চদ এইবিলাক যে লাল চাল বা বিয়াৰ চিয়াৰ এইবিলাক যে খায় আপোনালোকে গাইছ অসমত হওক বা য'ত হওক বেছিভাগ কোম্পানীবিলাক মানে ইয়াতে আছে গাইছ ইয়াতে যিটো নেকি বৰ্ণিঘাট হয় বৰ্ণিঘাটতে বিয়াৰ চিয়াৰৰ কোম্পানীবিলাক মানে এইখিনি জেগাতে হাইষ্ট পলিউশ্যন হয় গাইছ হাইষ্ট পলিউটেড হয় এইখিনি জেগাতে মানে হাইষ্ট পলিউশ্যন হয় গাইছ কাৰণ এইখিনি জেগাতে মানে বহুত বেছি কোম্পানীবিলাক আছে বহুত ডাঙৰ কোম্পানীবিলাক আছে গাইছ ফাইনেলি আমি আহি পালোঁ সাই বাবা টেম্পল কামাই দৰা কামাই লিখা আছে গাইছ ইয়াতে সাই বাবা টেম্পল সবকা মালিক এক লিখা আছে গাইছ সবকা মালিক এক গাইছ ফাইনেলি আমি আহি পালোঁ সাই বাবা মন্দিৰ দাৰ কামাই বুলি লিখা আছে ইয়াৰ মিনিংটো বাৰু মই নাজানো তো ইয়াতে সোমাই যাওঁ এতিয়া আমি একেলগে এইফালে গণেশ আছে ফাৰ্ষ্ট ইয়াতে মানে গম পালোঁ যে এটা দোকান এখন আছে দোকানত ফাৰ্ষ্ট মই কিবা কিবি লৈ লওঁ মানে কিবা কিবি এনেকৈ ধূপ চাকি লওঁ লৈ ইয়াতে আমি জ্বলাব লাগিব ৱাও গাইছ सबका मालिक एक साई बाबा ইয়াতে দোকান আছে গাইছ তোমাৰ ধূপ হ'ব ন ধূপ আৰু চাকি গাইছ আপোনালোকে যদি নানেও ইয়াৰ পৰা ল'ব পাৰিব মানে ভিতৰতে দোকান আছে গেটৰ পৰা সোমাই আহিয়ে লেফ্ট চাইডে ভিতৰতে দোকান আছে চাকি এটা হ'লে হ'ব এগছি চাকি আৰু ধূপ ঠিক আছে কিমান হ'ব 65 মোৰ এনেই মঙলদৈ ঘৰ থাকোঁ সোণাপুৰত তাতে সোণাপুৰতে বহুত দিন হ'ল থকা বহুত বছৰ হয় চুনজ্যোতি ৰাভা সোণাপুৰত কি বছৰ হ'ল 7 বছৰমান হ'ল ধুনীয়াকৈ চাকি লৈ লৈছোঁ লৈ ইয়াতে আমি জ্বলাব লাগিব মানে মেইন মন্দিৰটো হ'ল ইফালে ভিতৰত গাইছ আমি ইয়াতে জ্বলাম এতিয়া মানে ধুনীয়াকৈ আমি ধূপ চাকি লৈ লৈছোঁ এইখিনি সোমাই গাইছ এনেকুৱা এটা পৰিৱেশ ভিতৰত ধুনীয়া পানী আছে ভিতৰত জ্বলাব নোৱাৰি চাকি তাৰ কাৰণে বাহিৰতে ধুনীয়াকৈ চাকি জ্বলালোঁ জ্বলাই এতিয়া মই মেইন যিটো মন্দিৰ হয় মেইন মন্দিৰটো আপোনালোকক ভিডিঅ'ত নেদেখাওঁ বাৰু তো তাতে মই ধুনীয়াকৈ গৈ এতিয়া অলপ সেৱা লৈ আহোঁ মানে আশীৰ্বাদ লৈ আহোঁ আহক এইটো হৈছে আমাৰ মেইন মন্দিৰটো তাতে আপোনালোকে দেখিব পাইছে এইটো মেইন মন্দিৰটো
গাইজ ধুনীয়াকৈ মই ভিতৰৰ যিটো মন্দিৰ হয় মেইন মন্দিৰটো মানে ধুনীয়াকৈ দৰ্শন কৰিলোঁ। ভিতৰত এটা মানে বহুত বেলেগেই পৰিৱেশ গাইজ, একদম মানে আপোনালোকে আহিব যদি এই সাই বাবা মন্দিৰটো যিটো আমাৰ যোৰাবাটৰ পৰা বেছি দূৰ নহয়, যোৰাবাটৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান হ'ব। তো এই মন্দিৰটো এবাৰ আপোনালোকে আহি দৰ্শন কৰিব মানে একদম মজা। ভিতৰৰ যিটো এতিয়া আপোনালোকক মানে ভিতৰৰ যিহেতু পৰিৱেশটো মানে ভিতৰৰ যিটো দৃশ্য হয় সেইটো যিহেতু কেমেৰাত বন্দী কৰিব বিচৰা নাই মই, মানে ভিতৰত গৈ আৰু ভিডিঅ' কৰি থকা নাই মানে। তো এটা মানে যিটো দেখিছোঁ মানে ভিতৰত গাইজ, আপোনালোকে নিজে আহিব, নিজে আহি এবাৰ ধুনীয়াকৈ নিজে আহি মানে এবাৰ ইয়াৰ ভিতৰৰ যিটো মেইন মন্দিৰ সাই বাবা মন্দিৰ আপোনালোকে হয়তো বহুতে দৰ্শন কৰা নাই, বহুতে দেখা নাই। তো ভিতৰত যিটো ইয়াৰ মানে দৃশ্য গাইজ, সেই দৃশ্যটো মই ধুনীয়াকৈ মানে নিজ চকু দি দেখিলোঁ, মানে একদম ধুনীয়াকৈ দৰ্শন কৰিলোঁ গাইজ। আৰু গাইজ এই সাই বাবা যিটো মন্দিৰ হয় এইটো মানে নৰ্থ ইষ্টৰ, আমাৰ গোটেই নৰ্থ ইষ্টৰ ফাৰ্ষ্ট এইটোৱে সাই বাবা মন্দিৰ। পিছতহে 6 মাইল বা গুৱাহাটী বেলেগত যিবিলাক সাই বাবা মন্দিৰ হৈছে পিছতহে এইবিলাক হৈছে। ফাৰ্ষ্ট এইটো আছিল আমাৰ নৰ্থ ইষ্টৰ মানে গাইজ। ইয়াৰ যিটো চৌহদ হয় অলপমান মানে চাওঁ, মানে গোটেই বাউণ্ডাৰীটো ধুনীয়া এটা পৰিৱেশ, মানে যিহেতু সাই বাবা টেম্পলত আহিছোঁ গাইজ। সাই বাবাৰ লগতে আমাৰ গণেশা, শিৱ চববিলাক আছে মানে। তো ইয়াৰ যিটো ছাৰাউণ্ডিংটো মানে ইয়াৰ চাৰিওফালে অলপ দৰ্শন কৰোঁ, মানে চাৰিওফালৰটো পৰিৱেশটো অলপ চাওঁ নে কি কয় গাইজ। এই হৈছে চববিলাক মানে এইটো এটা পুখুৰীৰ ওপৰতে মানে চববিলাক আছে। ইয়াতে এটা পুখুৰী টাইপ হয়, তলত এইবিলাক পুখুৰী, তাৰপিছত এইবিলাক চব ফ্লাটিং টাইপ, মানে ইয়াৰ ওপৰতে ঘৰবিলাক আছে, মূৰ্তিবিলাক আছে, মন্দিৰবিলাক আছে মানে গাইজ। আৰু এইফালে চাগে খোৱা লোৱাৰ ব্যৱস্থা কৰা হয়। হৈছে এইফালে মা গায়ত্ৰী গাইজ। ভিডিঅ'টো হয়তো আপোনালোকে অলপ মানে ঢেপেলা টাইপৰ দেখা পাব পাৰে, যিহেতু মই ৱাইড এংগুলত কৰি আছোঁ, পূৰা ফুল কভাৰ কৰি আছোঁ, মানে কম জাগাত মানে বেছিকৈ কভাৰ কৰি আছোঁ। তাৰ কাৰণে অলপমান ভিডিঅ'টো মানে অলপ ঢেপেলা টাইপ দেখিব পাৰে, ডাঙৰ মানে চাইজবিলাক অলপ বেলেগ দেখিব পাৰে। যিহেতু মোক এজন মানুহে কৈছিল মানে যে ভিডিঅ'বিলাক কিয় এনেকৈ আহে, তো হয়তো বহুতে নাজানে বস্তুটো। যিহেতু মই ৱাইড এংগুলত কৰিলে মানে সেনেকুৱা ছিষ্টেমতে আহে বস্তুবিলাক, যিহেতু গোটেইখিনি কভাৰ কৰিব লগা হয় কম জেগাতে। গাইজ ইফালে আমাৰ আছে শংকৰদেৱ আছে গাইজ, কীৰ্তন ঘৰ। এইফালে সাই বাবা, ইয়াতে কাউণ্টাৰ টাইপৰ হ'ব পাৰে এইটো, কিবা কিবি দিয়া। গাইজ পৰিৱেশটো আহি মানে ধুনীয়া লাগিছে, যিহেতু গাইজ মানে পানীৰ ওপৰতে আছে এইবিলাক মন্দিৰ আছে গাইজ। অকল সাই বাবাৰ লগতে মই ক'লোৱে ন আপোনালোকক, অকল সাই বাবাই নহয় মানে সাই বাবাৰ লগতে ইয়াতে মানে বেলেগ মন্দিৰবিলাকো আছে। সাই বাবাই নহয় মানে, সাই বাবাৰ লগত ক'লে নহয়, ইয়াতে শংকৰদেৱ আছে, গণেশ আছে, চববিলাক আছে মানে ইয়াতে। আৰু এইবিলাক কোনোবা দান কৰা এইবিলাক আছে। আৰু মানে চাওক না গাইজ, পানীৰ ওপৰতে মানে ঘৰবিলাক, যিবিলাক মেইন মন্দিৰবিলাক আছে চব পানীৰ ওপৰত। ভিতৰলৈকে নাযাওঁ বাৰু, দৰ্শন কৰিব পাৰে। ক'লোঁ নহয়, ইয়াৰ যিটো ছাৰাউণ্ডিং হয় মানে চাৰিওফালৰ যিটো এৰিয়া হয় ধুনীয়া, মানে চবফালে ধুনীয়াকৈ বস্তুবিলাক আছে। আপোনালোকে এইবিলাক দেখিব পাইছে, এইবিলাকতো আহি আপোনালোকে চাকি তাকি জ্বলাব পাৰে। মই ধুনীয়াকৈ চাকি তাকি জ্বলালোঁ বাৰু। ইফালে আছে গণেশা ইফালে আমাৰ কি হয় শ্ৰী বালাজী বাবুচা মন্দিৰ, ধুনীয়া। মই আপোনালোকক বাৰু থুলমূলকৈ দেখাইছোঁ, আপোনালোকে নিজে আহি এবাৰ দৰ্শন কৰি যাব, বহুত বেছি মানে ভাল লাগিব। আৰু আহিছিলোঁ যে আমি যিটো আমাৰ জগন্নাথ টেম্পল হয়, জগন্নাথ যিটো মন্দিৰ হয়, সেই মন্দিৰটোহে মেইনলি আমি দৰ্শন কৰিম বুলি আহিছিলোঁ গাইজ। যিহেতু আজি শনিবাৰ বন্ধ পায়, বহুত দিনৰ পৰাই ভাবি আছিলোঁ মানে যে জগন্নাথ মন্দিৰটো দৰ্শন কৰিম। তো ফাইনেলি যিহেতু মানে অলপ বেড লাকৰ কাৰণে আমি 12টা বজাৰ পিছত যিহেতু বন্ধ হৈ যায়, তো আমি জগন্নাথ মন্দিৰটো আমি মানে দৰ্শন কৰিব নোৱাৰিলোঁ। যদিও মানে আমি এটা ভাল অপৰচুনিটি এটা পালোঁ, মানে ধুনীয়া এটা সুবিধা পালোঁ যে আমি ভাবিলোঁ বহুত সময় আছে, যিহেতু বহুত দিনৰ পৰা এই সাই বাবা মন্দিৰটোতো আহিম বুলি ভাবি আছিলোঁ। তাৰ কাৰণে সুবিধা পাই ওলাই আহিলোঁ। যোৰাবাটৰ পৰা বেছি দূৰ নহয়, বৰ্ণিহাট কয় নে কি কয় এইখিনি মই সুধিম বাৰু, ধুনীয়াকৈ আপোনালোকক জনাই আছোঁ। তো ভালেই হ'ল আৰু, জয় জগন্নাথ, জয় সাই বাবা, জয়। ইয়াতে আমাৰ লগত এই সাই বাবা মন্দিৰৰ পণ্ডিতজী আছে। তো পণ্ডিতজী कुछ बोल लीजिए आप। यहाँ पे कितना साल से है? ये तो मंदिर 2005 से 2005 से। तो आप 2005 से है यहाँ पे? उसके बाद होगा मंदिर पूजा चालू होने के बाद होगा। ये मतलब रोज़ खुलता है? रोज़ खुलता है। रोज़ खुलता है।
एक मतलब किसी दिन भी बंद नहीं रहता है नहीं बंद नहीं रहा। बंद नहीं रहता है। ये लोकेशन आप थोड़ा बोल दीजिए ये लोकेशन तो 14 माइल साईं बाबा मंदिर जो है अच्छा ये 14 माइल है ना 14 माइल है बरनी हाट के अंदर बढ़िया है। और जोराबाद से कितना दूर होगा जोराबाद से मोटा मोटी 3-4 किलोमीटर 3-4 किलोमीटर होगा। जोराबाद से 12 माइल से 13 माइल 14 माइल 14 माइल वही। तो जो लोग आना चाहता है यहाँ पे आ सकता आ है सकते हैं कोई दिक्कत आराम से नहीं आ सकते हैं ये जो साईं बाबा के भक्त हैं वो आ सकते हैं कोई दिक्कत नहीं। यहाँ जो बाबा के दर्शन करके सब कुछ मैंने आराम से कर सकते हैं कोई दिक्कत नहीं है। जैसे हम लोग यहाँ बृहस्पतिवार रविवार को आपका दोपहर में आरती भी होता है आरती भी होता है। 8:30 में आरती होता है। उसके बाद आरती के बाद पालकी भी होता है दोपहर में ही। उसके बाद भोग भी होता है कौन सा बार में ये होता है बृहस्पतिवार और बृहस्पतिवार और रविवार को हाँ। तो हम लोग कल आने से थोड़ा अच्छा होता था अच्छा होता था आदमी भी ज़्यादा होता है ज़्यादा ज़्यादा होता है आदमी ज़्यादा होता है। তো যিবিলাকে আহিব বিচাৰে ধুনীয়াকৈ আহিব পাৰে আৰু ধুনীয়াকৈ দৰ্শন কৰে ধন্যবাদ ओम साई राम साई राम साई राम। তো গাইজ ধুনীয়াকৈ মই সাই বাবাৰ মন্দিৰটো ধুনীয়াকৈ দৰ্শন কৰিলোঁ লগতে আপোনালোকে লোকেশ্যনটো গম পালে ধুনীয়াকৈ আপোনালোকক জনাই দিলোঁ মই আৰু পণ্ডিতজনেও ধুনীয়াকৈ কৈ দিলে ক'ত কি হয় কি নহয় তো সাই বাবাৰ দৰ্শন কৰা এটা সৌভাগ্য আছিল সাই বাবাৰ দৰ্শন কৰাটো যিহেতু মই আজি জগন্নাথ মন্দিৰটো ওচৰতে হয় মোৰ ৰুমৰ পৰা বেছি দূৰ নহয় তো তাতে মই যেতিয়া হ'লেও আহিব পাৰিম তো ফোনৰ নম্বৰো লৈছোঁ ধুনীয়াকৈ কণ্টেক্ট কৰি তাত আহিব পাৰিম কিন্তু সাই বাবাই যিহেতু মোক আজি মাতিছিল বুলিয়ে ক'ব পাৰি যিহেতু সাই বাবাৰ মানে দৰ্শন হোৱাৰ সেইকাৰণে সৌভাগ্য এটা হ'ল মানে এইটো বহুত হয়তো আজি অহা প্লেন নাছিল মানে যিহেতু তাতেহে আহিছিলোঁ আজি তো ইয়াত আহিম বুলি আজি ভবা নাছিলোঁ কিন্তু মই ভাবিলোঁ যিহেতু সময় বহুত আছে তো মন্দিৰটো দৰ্শন কৰিবলৈ আহি গ'লোঁ গাইজ হঠাৎ মানে প্লেন নাছিল আজি সাই বাবাৰ মন্দিৰ দৰ্শন কৰাটো ধুনীয়াকৈ এটা সৌভাগ্য হ'ল ভগৱানে যিটো মোক বোলাৱা মানে যিটো মাতা বুলি কয় ভগৱানে মাতিছে কাৰণে মই ধুনীয়াকৈ আহিব পাৰিলোঁ তো গাইজ আপোনালোকে ধুনীয়াকৈ আহিব পাৰে তো আজি ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ অলৰেডি বহুত বেছি দীঘলেই হৈ গৈছে ভিডিঅ'টো আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও কিবা ভাল পালে বা ধুনীয়াকৈ এটা নতুন মন্দিৰ এটা আপোনালোকে দৰ্শন কৰিব পালে মোৰ থ্ৰু দি মানে বহুতে হয়তো সাই বাবাৰ মন্দিৰ দৰ্শন কৰা নাই তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও কিবা উপকৃত হ'ল তো ভিডিঅ' চাই যদি অলপ হ'লেও ভাল পালে বা কিবা অলপ হ'লেও লাভ হ'ল তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব তেতিয়া লগ পাম বেলেগ দিন বেলেগ এটা ভিডিঅ'ত তেতিয়াহ'লে টেক কেয়াৰ জয় অসম বাই বাই গাইজ বাই বাই